আজি আলোচনা কৰিবলৈ আৰম্ভ কৰিছো ম্যাথছৰ কোৱেশ্চন পেপাৰৰ থিওৰি পাৰ্ট 2 তোমালোকে নিশ্চয় এমসিকিউৰ পাৰ্ট 2 চাই লৈছা যদি কোনোবাই চোৱা নাই নিশ্চয় প্লেলিষ্টত যায় চেক আউট কৰি তোমালোকে এমসিকিউৰ ভিডিওটো চাই লবা তো আহা এতিয়া আমি আৰম্ভ কৰো থিওৰি পাৰ্ট সেকশন বি ৰ পৰা প্ৰথম কোৱেশ্চনটো আছিল 46 উৎপাদকত প্ৰকাশ কৰিব দিছিল xy + x + y + 1 ঠিক আছে তো মই এনসার কৰি ৰাখিছো জাস্ট তোমালোকক মই বুজাই দিম আৰু কোনে কিমান নম্বৰ থিওৰিত পাবা নিশ্চয় কমেন্টত জনাবা দুটা পদৰ পৰা x আমি কমন ললে y + 1 থাকিব প্লাস ইয়াতে কোনো কমন নাই গতিকে 1 তুমি কমন লোৱা 1 + y + কি থাকিব 1 y + 1 2 টাইমস আছে তো আমি কি কাম কৰিম y + 1 ক আমি কমন লিখিম এবাৰ আৰু x + 1 টো যোনটো বাহিৰত আছিল ইয়াক আমি ভিতৰত লিখি দিম এটো আমাৰ কি হ'ব ফাইনাল আনসাৰ হ'ব Next question to swap 47 number question to zone to দিছে আমাক এটো actually বুকৰ পৰা হুবহু উঠাই দিছে এটো question solve কৰিবলৈ আমি কি কাম কৰিব লাগিব ধৰি লব লাগিব ধৰা হল এ যে কোনো ধনাত্মক অখণ্ড সংখ্যা ইকুৱেটৰ প্ৰমেয়িকা বিভাজন প্ৰমেয়িকা মতে মানে ইয়াতে লিখিব পাৰা ইকুৱেটৰ বিভাজন প্ৰমেয়িকা মতে আমি কি পাও a = bq + r যত r is greater than or equal to 0 or r less than b তো ইয়াতে আমাৰ কি কি আছে b ৰ মানটো তোমাৰ কি আছে 2 কোৱেশ্চনত তাৰমানে এনেকুৱা আছিল নহয় 2q, 2q + 1 r হিৰ আছিল হয়নে গতিকে b ৰ ভ্যালুটো কি হ'ব 2 হৈ যাব r ৰ মানটো আমি কি পাম 0 আৰু 1 পাম যেহেতু r সদায় b তকৈ সৰু তো ইয়াৰ পিছত তুমি কি কৰা মানবিলাক লিখি যোৱা ফৰ্মুলা হিচাপত তো ফৰ্মুলা হিচাপত গলে কি হ'ব a = bq + r যত r ৰ ভ্যালুটো তুমি যদি 0 পুট কৰি দিয়া তো ইয়াৰ পৰা আমি কি পাম ফাইনালি 2q এটো এটা যুগ্ম হৈ গল এগেইন যদি আমি ফৰ্মুলাটো ইউজ কৰো তো r ৰ ঠাইতে এবাৰ আমি কি বহাম 1 কিয়নো আমি অলপ আগতে 0 বহাইছিল গতিকে ফাইনালি যে আমি কি পাম 2q + 1 পাম যোনটো আমাৰ কাৰণে কি হ'ব অযুগ্ম লাষ্টত তোমালোকে এইখিনি লিখি দিব পাৰা এতেকে যিকোনো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব কি 2q আৰু ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো কি হ'ব 2q + 1 48 নম্বৰ কোৱেশ্চনটো সোয়াত আমাক কি কৈছে প্ৰমাণ কৰা যে sec θ - tan θ হোল স্কয়ার ইকুয়াল তোমাৰ কি আছে 1 - sin θ ডিভাইড বাই 1 + sin θ ইয়াতে লেফট হ্যান্ড সাইড লৈ আমি রাইট হ্যান্ড সাইডটো প্ৰমাণ কৰি দেখাই দিম তো ইয়াতে সোয়া লেফট হ্যান্ড সাইডত মই এজ ইট ইজ কোৱেশ্চনটো এবাৰ লিখি লৈছো তাৰ পিছত sec θ ক আমি কি লিখিব পাৰো 1 / cos θ মাইনাস এজ ইট ইজ tan θ ক আমি লিখিব পাৰো sin θ / cos θ হোল স্কয়ার ঠিক আছে ইয়াতে তুমি এলসিএম লোৱা এলসিএম ইয়াতে হৰত cos θ আছে ইফালে তোমাৰ কি আছে cos θ গতিকে এলসিএমটো আমাৰ কি আহিব cos θ তো cos θ ৰ ভিতৰত ক্যান্সেল আউট কৰিলে 1 টাইমস 1 ইনটু লগত আছে 1 তো 1 * 1 মানে 1 মাইনাস এজ ইট ইজ cos θ ক্যান্সেল হৈ গল 1 ইনটু sin θ মানে কি হ'ব sin θ আৰু স্কয়ারটো চলি আছে ইয়াতে আমি কি কাম কৰিব পাৰো দুয়োটাৰ ওপৰত আমাৰ কি আছে লগৰ ওপৰত স্কয়ার আছে হৰৰ ওপৰত স্কয়ার আছে গতিকে আমি লিখিব পাৰো 1 - sin θ হোল স্কয়ার ডিভাইড বাই cos স্কয়ার θ ঠিক আছে তাৰ পিছত সোয়া 1 - sin θ হোল স্কয়ারটো আমি সেম ৰাখিছো বাট cos স্কয়ার θ ক আমি কি লিখিব পাৰো 1 - sin স্কয়ার θ ফৰ্মুলাৰ পৰা হয়নে তো ইয়াতে সোয়া 1 - sin θ হোল স্কয়ার থাকিয়ে গল আমাৰ আৰু হৰত আমি কি লিখিব পাৰো ইয়াতে sin স্কয়ার θ তোমালোকে দেখা পাইছা 1 ৰ ওপৰত যদি আমি এটা স্কয়ার লিখি দিও তেনেহলে কি হ'ব a স্কয়ার মাইনাস কি হ'ব b স্কয়ার তো ইয়াৰ ফৰ্মুলাটো কি আছিল a + b * a - b হেতু ফৰ্মত মই ভাঙি দিছো দেয়াৰ পিছত তোমালোকে কি কাম কৰিব পাৰা লগত আছে কি 1 - sin θ হোল স্কয়ার আৰু হৰতো তোমাৰ কি আছে 1 - sin θ এইটো আৰু এইটো আমি ক্যান্সেল কৰিব পাৰো তো ওপৰত আমাৰ কি আছিল লগত 1 - sin θ দুটা আছিল তো এটা দি কাটিলে এটা থাকি যাব তো আমাৰ হাতত কি থাকিব ফাইনালি 1 - sin θ ডিভাইড বাই 1 + sin θ ইকুয়াল রাইট হ্যান্ড সাইডটো আমি পাই গলো ইয়াতে আনসারটো আমাৰ শেষ হল 49 নম্বৰ কোৱেশ্চনটো সোয়া a আৰু b সূক্ষ্ম কোণৰ বাবে sin b = cos a + 60 হলে tan a + b ৰ মান উলিবা এটো আমাক ওলাব দিছে তো সোয়া সলিউশনত তোমালোকে কি লিখিব পাৰা গিভেন যিখিনি দিয়া আছে এজ ইট ইজ লিখি ললা তাৰ পিছত সোয়া sin b = কি আছিল cos a + 60 আছিল তো sin b মই কি লিখিব পাৰো তোমালোকে কি লিখিব পাৰা এটো sin b ক আমি লিখিব পাৰো cos 90 - b আলটিমেটলি ইয়াৰ পৰা আমি কি পাম এটো যদি তুমি সলভ কৰা ফৰ্মুলা হিচাপত গলে sin b পাম ঠিক আছে আৰু ইকুয়াল রাইট হ্যান্ড সাইডত যোনটো আছিল এটো আমি চেঞ্জ কৰা নাই সেম ৰাখিছো এতিয়া আমি দেখা পাইছো বোথ সাইডত এতিয়া আমি কি দেখা পাইছো ইকুয়ালৰ বোথ সাইডত cos θ cos আছে মানে দুই ফালে আমাৰ cos আছে তো cos এনে ক্যান্সেল হ'ব থাকিব কি 90 - b = a + 60 এতিয়া সোয়া -b কি ইকুয়াল রাইট হ্যান্ড সাইডত ললে +b হ'ব 60 কি ইকুয়াল লেফট হ্যান্ড সাইডত আনিলে -60 হ'ব মাইনাস কৰি দিয়া 30 আহিব a + b আমাৰ কাৰণে কিমান আহিব 30 এতিয়া সো আমাক ফাইন্ড আউট কি কৰিব দিছে tan a + b = what গতিকে সো tan a + b = what এটা আমি ফাইন্ড আউট কৰিব লাগে তো এতিয়া সো tan a + b মানে কিমান পাইছা 30 তো tan 30 ৰ মান কিমান হয় 1/√3 তো এটা আমাৰ কাৰণে ফাইনাল আনসার হ'ব
50 নম্বৰ কুৱেশ্যনটো চোৱা এজন শিশুৰ এটা লুডুগুটি আছে যাৰ 6খন পিঠিত তলত দেখুৱাৰ দৰে আখৰ ওলাই A B C D E A 6টা লিটাৰ আছে তো ইয়াৰ পৰা আমাক ওলাব দিছে চোৱা প্ৰথমটো আমাক কি কৈছে গতিটো এবাৰ মাৰি পঠিওৱা হ'ল এবাৰ মাৰি পঠিওৱা হৈছে তো সম্ভাৱিতা এৰ সম্ভাৱিতা এ টো কিমান বাৰ আহিব পাৰে ইয়াৰ সম্ভাৱিতা ডিৰ ওলোৱাৰ সম্ভাৱিতা কি হ'ব ওলাই দিব লাগে তো চোৱা সলিউশনত মই ইয়াতে ডায়াগ্ৰামটো ড্ৰ কৰি লৈছো তো মোট পিঠি আমাৰ কাৰণে কিমানখন আছিল 6খন প্ৰথম আমাক কি কৈছিল যে সম্ভাৱিতা এ ওলিওৱাৰ সম্ভাৱিতাটো আমি ওলাব লাগে তো প্ৰবাবিলিটি অফ এন এ কি হ'ব তোমাৰ 6খন পিঠি তলত গুচি গল আৰু এ আমাৰ কেইটা আছিল এটা দুটা গতিকে 2/6 কেনসেল আউট কৰিলে 1/3 আহিব এগেইন চোৱা ডিৰ সম্ভাৱিতাটো যদি আমি ওলাও পিঠি কেইখন 6 গতিকে তলত আহিব 6 আৰু ডি আমাৰ ইয়াতে কেইটা আছে অনলি 1 গতিকে 1 কি হ'ব 6 51 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ সমীকৰণজৰ সমাধান কৰা 2x + y = 5 3x + 2y = 8 তো সলিউশনটো চাই লোৱা এতিয়া চোৱা কোৱেশ্চনটো এজ ইট ইজ লিখি ল'ব পৰা আৰু মই নাম্বাৰিং কৰিছো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 বুলি এতিয়া চোৱা মই অপনয়ন পদ্ধতি ইউজ কৰাৰ কাৰণে ট্ৰাই কৰিম গতিকে মই কি কাম কৰিম ইকুৱেশ্যন 1ত এটা y আছে আৰু ইকুৱেশ্যন 2ত আছে কি 2y ঠিক আছে তো ইকুৱেশ্যন 1 টোৰ এই y টোক মই 2 বনোৱাৰ কাৰণে ট্ৰাই কৰিম ইয়াৰ হৰকটো মই 2 বনাম যাতে মই অপনয়ন পদ্ধতিটো ইউজ কৰিব পাৰো সেই কাৰণে ইকুৱেশ্যন 1 ইজ মাল্টিপ্লাই বাই 2 ইয়াতে মাল্টিপ্লাই কৰি দিলে হল 2 * 4 2 * y মানে 2y = 2 * 5 মানে 10 ইকুৱেশ্যন 3 হল এতিয়া চোৱা অপনয়ন পদ্ধতিত মই কি কাম কৰিছো ইকুৱেশ্যন 3 ৰ পৰা মই ইকুৱেশ্যন 2 টো মাইনাস কৰিছো গতিকে ইকুৱেশ্যন 3 টো এজ ইট ইজ মই এবাৰ লিখি লৈছো ইকুৱেশ্যন 3 টো হল কি 4x + 2y = 10 আৰু ইকুৱেশ্যন 2 টো আছিল কি 3x - 2 + 2y = 8 এতিয়া তুমি কি কৰা তলৰ যোনবিলাক আমাৰ সিম্বল আছে এইবিলাক তুমি উল্টাই দিয়া চিন বিলাক ঠিক আছে প্লাস আছিল নেগেটিভ প্লাস আছিল নেগেটিভ প্লাস আছিল তোমাৰ কি হ'ব নেগেটিভ হ'ব না এটা তুমি ক্যান্সেল আউট কৰা 4x এর পৰা 3x ওলাই এটা x থাকিব 2y এর পৰা 2y মাইনাস কৰিলে 0 গতিকে লিখাৰ প্ৰয়োজন নাই 10 এর পৰা 8 গলে কিমান থাকিব 2 এতিয়া এই x এর ভ্যালুটো যিকোনো এটা ইকুৱেশ্যনত পুট কৰি দিলে হল মই ইকুৱেশ্যন 1ত বহাই দিছো তো ইকুৱেশ্যন 1ত যদি বহাই দিয়া 2 * 4 y এর মানটো আমি লব লাগে তো 4 কি কল রাইট হ্যান্ড সাইডত লৈ গলে মাইনাস কৰিলে তুমি কিমান পাবা 1 তো x এর ভ্যালুটো আমাৰ কিমান আহিছে 2 আৰু y এর ভ্যালুটো কিমান আহিছে 1 52 নম্বৰ কোৱেশ্চনটো চোৱা দ্বিঘাত সমীকৰণৰ পৰা দিছে এজ ইট ইজ কোৱেশ্চন উঠাই দিছে দুটা ধনাত্মক সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 আৰু সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিবা তো ইয়াতে প্ৰথম অৱস্থাত আমি স্টাৰ্টিং কেনেকৈ কৰিম ধৰি লোৱা হল হয়নে তো ধৰা হল ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো y এতিয়া প্ৰশ্নমতে যদি যাও আমাক কি কৈছিল যে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ কেই গুণ হয় 8 গুণ হয়নে গতিকে y² কি হ'ব 8x এগেইন আৰু এটা কন্ডিশন আমাক কি দিয়া আছিল যে সেই দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য হয়নে কিমান হয় 180 গতিকে x হল ডাঙৰ গতিকে x² মাইনাস কি হ'ব y² পাৰ্থক্য যেটো 180 এটো তুমি যদি সলভ কৰা আৰু উৎপাদক বিশ্লেষণ কৰি দিলে তোমালোকে ভ্যালুটো পাবা ফাইনালি x = এটা পজিটিভ 18 আৰু x এর ভ্যালু এটা আহিব নেগেটিভ 10 গতিকে নেগেটিভটো আমি ক্যাৰি কৰিব নোৱাৰো সেই কাৰণে x এর পজিটিভ মানটো আমি ক্যাৰি কৰিম ইয়াতে x এর ভ্যালুটো আমাৰ কিমান আহি গল 18 গতিকে ডাঙৰ সংখ্যাটো আমি পালো সৰু সংখ্যাটো ওলাই দিয়া y² কি হ'ব 8x আছিল গতিকে 8 * x এর ভ্যালু বহাই দিয়া আৰু তাৰ পিছত মাল্টিপল কৰিলে কিমান আহিব 144 স্কয়াৰ উঠাই দিলে কি হ'ব y এর ভ্যালুটো আহিব কিমান 12 গতিকে সংখ্যা দুটা আমাৰ কাৰণে কি হ'ব 18 আৰু 12 53 নম্বৰ কোৱেশ্চনটো চাবা আৰু এটো কোৱেশ্চন কোন সলভ কৰিব পাৰিছা নিশ্চয় কমেন্টত তোমালোকে জনাবা ঠিক আছে এটা সমান্তর প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল আমাক দিয়া আছে এনেকুৱা 3n² / 2 + 13n/2 তেনেহলে 25 তম পদটো নিৰ্ণয় কৰা তো সলিউশনত মই এজ ইট ইজ কোৱেশ্চনটো এবাৰ লিখি লৈছো তাৰ পিছত চোৱা 25 এর কথা কৈছে নহয় গতিকে n এর ভ্যালুটো কিমান হ'ব 25 তো 25 তম পদটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা যত n আছে তাত আমি কি 25 বহাই দিম প্ৰত্যেকটো বহাই দিবা এতিয়া 3 আৰু ইফালে স্কয়াৰ কৰিলে তোমাৰ কি হ'ব 625 / 2 ইয়াতে এটা স্টেপ হ'ব হয়নে এটো স্টেপ এজ ইট ইজ লিখিব পাৰা মই ইয়াতে লিখা নাই তো ইয়াতে চাবা এটা তোমালোকে লিখিবাই ঠিক আছে এইখিনি মাল্টিপল কৰিলে 1875/2 আহিব প্লাস ইফালে তুমি মাল্টিপল কৰিলে 320/25/2 আহিব ঠিক আছে ইফালে চোৱা এলসিএম লোৱা যেহেতু হৰ আমাৰ সেম আছে 2 আহিব গতিকে উপৰৰ লব দুটা প্লাস হৈ যাব প্লাস কৰিলে তুমি কিমান পাবা 2200/2 ডিভাইড কৰি দিলে 1100 ঠিক আছে এগেইন তুমি কি কৰা ইয়াতে তুমি কি উলাইছা 25 তম পদৰ যোগফল উলাইছা সিমিলারলি আমি
24তম পদৰ যোগফলটো আমি ওলাব লাগিব গতিকে সেম প্ৰসেস ইয়াতে এপ্লাই কৰিবা আৰু ফাইনালি তোমালোকে 24তম পদৰ যোগফলটো পাবা 1020 ঠিক আছে এতিয়া আমি ওলাব লাগে কি 25তম পদটো আমি ওলাই দিব লাগে গতিকে এই 25 ওলাব লাগিব এতিয়া আমি কি কাম কৰিব পাৰো ইয়াৰ এটা শৰ্টকাট ফৰ্মুলা এটোৱে যে তুমি কি কৰা 25তম পদৰ যোগফলৰ পৰা 24তম পদৰ যোগফলটো মাইনাস কৰি দিয়া মাইনাস কৰিলে তোমাৰ ভ্যালুটো কিমান আহিব 80 গতিকে 25তম পদটো কিমান হ'ব 80 হ'ব 54 নম্বৰ কোৱেশ্চনটো চোৱা ABC ত্ৰিভুজত AB আৰু AC বাহুত ক্ৰমে x আৰু y দুটা বিন্দু যদি ax = 4 cm xb = 10 cm ay = 6 cm yc = 15 cm দেখুৱা যে 2bc = 7xy এটো আমি প্ৰমাণ কৰি দেখাব লাগে ঠিক আছে তো সলিউশনত তোমালোকে গিভেন বুলি লিখি লবা যিখিনি দিয়া আছে এজ ইট ইজ লিখি লবা আৰু প্ৰমাণ কি কৰিব দিছে 2bc = 7xy ডায়াগ্ৰামটো মই ইয়াতে ড্ৰ কৰিছো তোমালোকে চাই লবা তো ইয়াতে সোয়া ax/ab এর যদি আমি রেশিওটো উলাও গতিকে ab মানে কি হয় ax + ab হবো ab টোটাল যদি সাইডটো লও আমি কি হবো ax + কি হবো xb নাইবা bx একে কথা তো উপৰত আমাৰ ax মানে কিমান আছে 4 আৰু তলত যদি আমি চাও ax মানে 4 প্লাস আৰু xb মানে কিমান 10 গতিকে কি আহিব 4/14 ডিভাইড কৰিলে 2/7 আহিব সিমিলারলি আমি কি কাম কৰিব পাৰো ইয়াতে সোয়া ay/ac ফুল সাইডটো আমি লম তো সেম কাম আমি কৰিম ইয়াতে প্লাস কৰি দিম যেহেতু তোমাৰ ইয়াতে এটো কিমান হ'ব 15 হ'ব তো তুমি ইয়াতে কি কাম কৰা 6 জনটো ay আছে এটো 6 হ'ব 15 প্লাস কি হ'ব ইফালে 6 কাৰণ ac উলাই আছে গতিকে 6/21 প্লাস কৰিলে তো ক্যান্সেল আউট কৰিলে তুমি কি পাবা 2/7 তো ইয়াত আমি কি দেখাবাই আছো প্ৰত্যেকটো ৰেশিও আমাৰ কি আহি আছে ইকুয়াল ax/ab = ay/ac কিমান আহিছে 2/7 যেহেতু এইটো দুয়োটাৰ সাইড আমি কি পাইছো ৰেশিও বিলাক আমি ইকুয়াল পাইছো গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰো যে BC সমান্তৰাল হ'ব কাৰ XY ৰ গতিকে ইয়াতে লিখি দিয়া হৈছে এটাকে BC প্যাৰালেল টু XY এগেইন সো ইয়াতে কি লিখিব পাৰো আমি আমাক লাগে কি BC লাগে হয়নে XY আৰু BC গতিকে XY আমি লিখিব পাৰো না XY হৰু সাইডটো ডিভাইড বাই কি হ'ব BC ইকুয়াল ইও কাৰ ৰেশিওৰ ইকুয়াল হ'ব ax/ab নাইবা ay/ কি হ'ব ac গোটেইখিনিৰ ভ্যালু আমাৰ একে 2/7 এটো আমি না রাখো কারণ ইয়ার ভ্যালুটো আমাক লব না লাগে গতিকে xy/bc ইকুয়াল কি হ'ব 2/7 ইয়াতে bc যদি ইকুয়াল রাইট হ্যান্ড সাইডত লৈ যোৱা নিশ্চয় পূৰণ হ'ব যায় ইফালে সোয়া এই 7 টুক যদি ইকুয়াল লেফট হ্যান্ড সাইডত তুমি পঠাই দিবা ইফালে আহি পূৰণ হ'ব গতিকে 7xy = 2bc এটো আমি প্ৰমাণ কৰিব লগা আছিল গতিকে প্ৰমাণিত হৈ গল 55 নম্বৰ কোৱেশ্চনটো সোয়া যদি a 6,1b 8,2c 9,4 আৰু d p,3 বিন্দু কেইটা এইটো ক্ৰমতে এটা সামন্ত্ৰিকৰ শীৰ্ষবিন্দু হয় তেনে হলে p ৰ মান উলাই দিব লাগে তো এটা মই চিত্ৰটো ড্ৰ কৰি দিছো ঠিক আছে সামন্ত্ৰিকৰ আৰু তাৰ পিছত সোয়া মই কি কাম কৰিছো জাস্ট মধ্যবিন্দুৰ সূত্ৰ ইউজ কৰি দিছো তো মধ্যবিন্দুৰ সূত্ৰটো তোমালোকে জানা কৰ্ণৰ ac এটা কৰ্ণ bd এটা সেৰ মধ্যবিন্দুৰ সূত্ৰটো কি হ'ব x1 + x2/2 y1 + y2/2 ইয়াতে ভ্যালু বিলাক বহাই দিয়া 6 + কি হ'ব 9 আৰু ডিভাইড বাই 2 1 প্লাস কি হ'ব তোমাৰ 4 ডিভাইড বাই 2 ইফালে তুমি প্লাস কৰিলে কি পাবা 15/2 আৰু ইফালে তোমাৰ কিমান আহিব 5/2 আকৌ bd ৰ মধ্যবিন্দুৰ ক্ষেত্ৰত যদি তুমি ইউজ কৰা x1 + x2 ডিভাইড বাই 2 y1 + y2 ডিভাইড বাই 2 হ'ব ইয়াতে যদি আমি মান বিলাক বহাই দিও তেনেহলে কি হ'ব x 8 + 5 মানে x1 মানে কিমান আছে ইয়াতে 8 আছে আৰু তাৰ পিছত তোমাৰ p আছে গতিকে p ডিভাইড বাই 2 ইফালে তোমাৰ কি y1 2 + y2 আছে তোমাৰ কিমান 3 ডিভাইড বাই 2 প্লাস কৰি দিলে তুমি কিমান পাবা এটো ধৰ প্লাস কৰিলে একো মান নাহে গতিকে ইয়াতে তুমি আৰু এটা স্টেপ কৰিব পাৰা 2 + 3 মানে কিমান আহিব 5 বাট ইয়াতে আমি কি কাম কৰিম x অক্ষ আৰু x অক্ষ ইকুয়াল কৰি দিম ঠিক আছে যেহেতু আমাক p ৰ ভ্যালুটো লাগে গতিকে ইয়াতে সো x অক্ষ কি আছিল 15/2 লিখিলো ইকুয়াল ইয়াতে x অক্ষ কি আছে x + p ডিভাইড বাই 2 ইয়াতে 2 টো তুমি ডাইৰেক্টলি ক্যান্সেল কৰি দিব পাৰা তথাপি তোমাৰ কি হ'ব 8 ইফালে দিলে 15 - 8 মানে কিমান আহিব 7 বাট ইয়াতে মই সলভ কৰিছো পুরো বজ্র গুণন কৰি ঠিক আছে তো p ৰ ভ্যালুটো কিমান আহিব 7 আহিব 56 নম্বৰ কোৱেশ্চনটো সোয়াতে আমাক কি কৈছে প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈকে স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান তো মই ইয়াতে ডায়াগ্ৰামটো ড্ৰ কৰিছো ষ্টাৰ্টিং কেনেকৈ কৰিবা ধৰা হল কেন্দ্ৰযুক্ত বৃত্তটোৰ বাহিৰত এটা বিন্দু p আৰু p বিন্দুৰ পৰা pq আৰু pr দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে pq = pr এই দুয়োটা ইকুয়াল হয়নে অঙ্কনত কি কাম কৰিবা oq, qr আৰু op সংযোগ কৰা হল এইখিনি সংযোগ কৰি দিয়া হল এতিয়া সব প্ৰমাণত আমি কি কাম কৰিব পাৰো ট্ৰায়াঙ্গেল OPR আৰু ট্ৰায়াঙ্গেল OPQ OP = OP এটো কমন সাইড হ'ব এঙ্গেল OQP এটো কোণ আৰু এটো কোণ এঙ্গেল ORP কিমান হ'ব বোথ আর 90 ডিগ্ৰী OR লম্ব PR এগেইন OQ লম্ব PQ
তার পিছত আমি লিখিব পাৰো কি ও কিউ ইকুয়াল ওআর দুয়োটা যেহেতু আমার কি একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে ইকুয়াল হ'ব তার পিছত আমি লিখি দিব পাৰো এটাকে ত্রিভুজ ওপিআর সৰ্বাংগসমূহ ত্রিভুজ ওপিআর তার পিছত কি লিখিব পাৰা PQ ইকুয়াল PR বাই CPCD প্রমাণিত হৈ গল 57 নম্বৰ কোশ্চেনটো চোৱা 4 cm ব্যাসাৰ্ধ যুক্ত এটা বৃত্তৰ 30 ডিগ্ৰী কোণৰ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা লগতে অনুৰূপ মুখ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই ইকুয়াল 3.14 তো সলিউশনত যে দিয়া আছে লিখি লবা ইয়াতে মই সিম্পলি চিত্ৰটো ড্ৰ কৰিছো গণ বৃত্তকলাটোৰ কালি কি জানা θ/360 * πr স্কয়ার তো ভ্যালু বিলাক বহাই দিবা ক্যান্সেল আউট কৰিবা মাল্টিপল কৰিবা 12.56 ডিভাইড বাই 3 এটো দি তুমি ডিভাইড কৰিবা সাইডত মই ডিভাইড কৰি দিছো হৰণটো কৰি দিছো গতিকে কিমান আহিব ভ্যালুটো 4.19 সেন্টিমিটার স্কয়ার এগেইন তুমি কি কাম কৰা ত্ৰিভুজৰ কালি উলাই লোৱা পায়াৰ স্কয়ার ইয়াতে ভ্যালু বিলাক বহাবা ক্যালকুলেশন কৰিবা 50.24 সেন্টিমিটার স্কয়ার আহিব তো ফাইনালি আমাক কি লাগে মুখ্য বৃত্তকলাটোৰ কালি লাগে গতিকে ত্ৰিভুজৰ কালিৰ পৰা গৌণ বৃত্তকলাৰ কালি আমি মাইনাস কৰি দিম তো 50.24 minus 4.19 মাইনাস কৰিলে কি আহিব 46.05 সেন্টিমিটার স্কয়ার 58 নম্বৰ কোশ্চেনটো সোয়াটা পুতুলাকে ব্যাসার্ধ যুক্ত এটা অর্ধগোলকের উপর 3.5 সেন্টিমিটার ব্যাসার্ধ যুক্ত এটা শঙ্কুৰে গঠিত পুতুলাটোৰ মুঠ উচ্চতা হল 15.5 সেন্টিমিটার পুতুলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এটা সোয়া সলিউশনত কি কাম কৰিবা ইয়াত পুতুলা আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ কি হ'ব একে হ'ব যেহেতু অৰ্ধগোলকৰ ওপৰত শঙ্কু আকৃতিৰ যোনটো তোমাৰ কি আছে পুতুলাটো আছে গতিকে কিমান হ'ব r 3.7 সেন্টিমিটার বাট পুতুলাটোৰ উচ্চতা কি হ'ব সোয়া only শঙ্কুৰ উচ্চতা যদি লাগে আমাক কি কৰিব লাগিব যোনটো অৰ্ধগোলক আছে তাৰ ৰেডিয়াস মানে এইখিনি আমি মাইনাস কৰিব লাগিব গতিকে 15.5 মাইনাস তোমাৰ কি হ'ব 3.5 সেন্টিমিটার এস ইকুয়াল কিমান আহিব 12 সেন্টিমিটার ইয়াতে আমি স্লাইন্ট হাইটটো আমি উলাব লাগিব মানে এল ৰ ভ্যালুটো আমি নতি উচ্চতাটো ফাইন্ড আউট কৰিব লাগিব ইয়াৰ ফৰ্মুলা তোমালোকে জানা গোটেইখিনি কাম কৰিবা 12.5 সেন্টিমিটার আহিব আমাৰ কি নতি উচ্চতা এতিয়া শঙ্কুৰ বক্ৰ পৃষ্ঠৰ কালি যদি আমি উলাও ফৰ্মুলা মই ইয়াতে লিখিয়ে দিছো ক্যান্সেল আউট কৰিছো তোমালোকে কি কৰি লবা 137.5 সেন্টিমিটার স্কয়ার আহিব আকৌ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি তোমালোকে যদি ইউজ কৰা ফৰ্মুলা ইউজ কৰি ফাইনালি তোমালোকে ভ্যালুটো পাবা 77 সেন্টিমিটার স্কয়ার তো লাষ্টত তোমালোকে কি কাম কৰিব লাগিব যেহেতু পুতুলাটোৰ মুঠ পৃষ্ঠকালি উলাব লাগে গতিকে আমি শঙ্কুৰ বক্ৰ পৃষ্ঠৰ কালি প্লাস অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি যদি আমি প্লাস কৰি দিও ফাইনালি আমাৰ ৰিজাল্টটো আহিব 214.5 সেন্টিমিটার স্কয়ার সোয়া সম্ভাৱ্যতাৰ পৰা এইটো কোশ্চেন দিয়া হৈছিল 59 নম্বৰটো তো ইয়াত আমাক x ৰ মানটো আমি ফাইন্ড আউট কৰিব লাগে হেৰুৱা বাৰংবাৰতাটো ঠিক আছে মাধ্যমক দিয়া আছে 22 তো তোমালোকে সলিউশনৰ তালিকাটো ধুনিয়া কৰি বনাই লবা সামেশন fi টো লবা কিমান আহিব 34 প্লাস x আহিব আৰু সামেশন fi xi কিমান আহিব 860 প্লাস 15x ঠিক আছে মাধ্যমক দিয়া আছিল 22 এতিয়া ফৰ্মুলাটো তোমালোকে জাস্ট ইউজ কৰিলে হল ইউজ কৰাৰ পিছত সোয়াই পালে 34 প্লাস x ক ইকুয়াল লেফট হ্যান্ড সাইডত আনিলে নিশ্চয় পূৰণ হ'ব 22 ৰ লগত তো পূৰণটো কৰি দিবা পূৰণ কৰিলে তোমালোকে ভ্যালুটো পাবা 748 প্লাস 22x ইকুয়াল ইফালে এইটো ভ্যালু লবটো আমাৰ সেমে থাকিব এতিয়া সোয়া মই কি কাম কৰিছে x টার্মস টু মই একে সাইডত লৈছো গতিকে 22x আৰু 15x ক ইফালে আনিলে -15x ইকুয়াল সেম আছে 860 সেম আছে 748 ক যদি আমি ইকুয়াল রাইট হ্যান্ড সাইডত লওঁ নিশ্চয় মাইনাস ক্যারি কৰিব তাৰ পিছত মাইনাস কৰি দিলে হল 7x ইকুয়াল কি আহিব 112 আৰু যেতিয়া তুমি 7 দি এক ডিভাইড কৰিবা ইয়াতে ভ্যালুটো কিমান আহিব সোচন ইয়াতে মিস্টেক হৈ আছে না নাই 7 11 ৰ ভিতৰত 1 বাৰ ঠিক আছে আৰু তোমাৰ থাকিল কিমান ইয়াতে 4 42 তো 7 6 যা 42 সরি এটো কারেক্ট কৰি লবা 16 আহিব মানে হেৰুৱা বাৰংবাৰতাটো আমাৰ কিমান আহিব 16 ক্যান্সেল আউট কৰিবা কোশ্চেন নম্বৰ 62 মই কৰি নিদিও কাৰণ সবে পাৰিছে এটো অঙ্কনৰ পৰা দিছে 61 নম্বৰ কোশ্চেনটো চাই লবা ইয়াতে বহুপদ দিয়া আছিল তো লগতে আমাক কি কৈছে বহুপদৰ শূন্য বৰ ওলাব দিছে ফার্স্ট কথা সেকেন্ড আমাক কি দিছে শূন্য আৰু হকবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা তো প্ৰথম অৱস্থাত যোনটো বহুপদ দিয়া আছে এটো তুমি কি কাম কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিলে তোমালোকে শূন্য দুটা পাবা -2 আৰু -5 তাৰ পিছত সত্যাপন কৰিলে হল আলফা প্লাস বিটা মানে কি হয় গোটেইখিনি কৰিলে ইকুয়াল বোথ সাইড আমাৰ -7 আহিছে শূন্য দুটাৰ পূৰণ ফল তুমি সেম কাম কৰি দিয়া দুই ফালে উলালে আমাৰ সেম আহিব লাগিব তো 10 আহিছে তো গোটেইখিনি সলভ হৈ গল ভিডিওটো ভাল লাগিলে নিশ্চয় চেনেলটো সাবস্ক্রাইব কৰিবা লগতে লাইক শেয়ার কমেন্ট সকলো বিলাকে তোমালোকৰ দায়িত্ব তোমালোকে কৰিব লাগিব কাৰণ এটো চেনেল তোমালোকৰে হয় থ্যাংক ইউ